হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। ৰাতিপুৱা উঠি প্ৰথমে আহিলোঁ গাহৰিটোক দানা দিবলৈ কাৰণে, আৰু প্ৰথমে গাহৰিটোকে দানা দি ল'ব লাগে। তাৰপিছত এইপিনে আহিলোঁ চোতালটো সাজিবলৈ কাৰণে, আৰু বাকী কামখিনি আছে। প্ৰথমে উঠি মানে চোতালটোৱে সাজোঁ আৰু গাহৰিটোক দানা দি লওঁ, নহ'লে গাহৰিটোৱে ইমান চিঞৰি থাকে, তাক দানাটো দি ল'ব লাগে। তাৰপিছত এইপিনে আকৌ মানুহজন আজি ঘৰত আছে, সেইকাৰণে সিয়ে বাচনখিনি ধুই দিলে। আৰু আজি যিহেতু দেওবাৰ হয়, আৰু মানে লগে ভাগে কামখিনি কৰি লওঁ, আৰু সি ঘৰত থাকিলে মোৰ সহজেই হয়, আৰু মানে সি আধা কাম কৰিব আৰু মই আধা কাম কৰিম, তেনেকৈ মিলিজুলি কামখিনি কৰি দিওঁ। তাৰপিছত এইপিনে আকৌ মানুহজনে ঘৰ সাজি আছে, আৰু তাৰ উঠি আছে খং, মানে ঢেৰ কাম কৰি দিলে, আৰু তাক বনাই দিব লাগে পকৰি। আৰু মানে ৰাতিপুৱাই কৈছিলে আৰু মোক পকৰি আৰু চাহ বনাই দে, কিন্তু মই কামৰ কাৰণে মই কিবাই পোৱা নাই আৰু বনাই দিয়া নাছিলোঁ। পিছতকৈ আহি গ'লোঁ বনাবলৈ কাৰণে, নাই বোলো বনাই দিব নহ'লে, এতিয়া মোক গালিহে পাৰিব। তাৰপিছত এইপিনেও ধুনীয়াকৈ বনাই দিলোঁ পকৰি কেইটামান তাক। তাৰপিছতকৈ পকৰিকেইটা তাক দি পেলাই খাবলৈ। তাৰপিছত আকৌ আহিলোঁ মই কাপোৰ ধুবলৈ, আৰু আজি বতৰটো চাই পেলাই বেছি কাপোৰ নুধুলোঁ, কাৰণ আৰু ঢেৰ কাপোৰ ধুবলগীয়া আছে মোৰ। তাৰপিছত কাপোৰ চাপোৰ ধুই মই গাটো ধুই আহিলোঁগৈ। তাৰপিছত গাটো ধুই পেলাই অকণ টাইম চিনেমা চালোঁ। বাৰু আজিলৈ আহিছোঁ, বাই।